নিজৰ হেৰুৱা ইমেজ ৰক্ষা কৰিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে ডোনাল্ড ট্ৰাম্প। শান্তিৰ নোবেল বঁটাৰ মোহে বাৰুকৈ দহিছে ডোনাল্ড ট্ৰাম্পক। এইবাৰ আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত শান্তি চুক্তি কৰাৰ নেতৃত্ব ল'লে ডোনাল্ড ট্ৰাম্পে। শান্তিৰ নোবেল বঁটাৰ বাবেই বলপূৰ্বকভাৱে কৰোৱা হ'ল এই চুক্তি। ইফালে আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ কাষত থিয় দিছে চীন, যিয়ে অধিক বিচলিত কৰি তুলিছে ডোনাল্ড ট্ৰাম্পক। ডোনাল্ড ট্ৰাম্পে নিজৰ পতনশীল প্ৰতিপত্তি আৰু জনপ্ৰিয়তা ৰক্ষা কৰিবলৈ যিকোনো কাম কৰিবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ একমাত্ৰ নেতা হিচাপে পৰিগণিত হৈছে, যিয়ে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাক এনেদৰে প্ৰত্যাহ্বান জনাইছে যিদৰে কোনো ডাঙৰ দেশে বা ডাঙৰ নেতাই দিব পৰা নাই। এই জোকাৰণিৰ পৰা পৰিত্ৰাণ পাবলৈ ডোনাল্ড ট্ৰাম্পে ভাৰতৰ এজন শত্ৰু, এজন বন্ধু আৰু প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ সন্মুখলৈ লৈ আহিল। কিন্তু ইয়াৰ পাছত ডোনাল্ড ট্ৰাম্পৰ সৈতে কি ঘটিল সেয়া শুনিলে আপুনি আচৰিত হৈ পৰিব। এই বিষয়ে আমি আপোনালোকক পিছত জনাই আছো, কিন্তু তাৰ আগতে চাওঁ আহক ট্ৰাম্পে ভাৰতৰ বন্ধু আৰু শত্ৰুৰ সৈতে কি কৰিব বিচাৰিছে। আচলতে প্ৰথমে পৰ্দাৰ আঁৰৰ পৰা দুখন দেশৰ মাজত যুদ্ধ লগোৱা আমেৰিকাৰ এক পুৰণি স্বভাৱ। কিন্তু নিজৰ উদ্দেশ্য পূৰণ হোৱাৰ পাছত সেই একেই দুখন দেশকে কেমেৰাৰ সন্মুখত বন্ধু কৰিবলৈ বাধ্য কৰাই এক নাটকৰ সৃষ্টি কৰে। ভাৰতৰ পৰা এক ডাঙৰ আঘাত পোৱাৰ পাছত আমেৰিকাই একেই কৌশল অৱলম্বন কৰিছে। ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বন্ধু দেশ আৰ্মেনিয়া আৰু শত্ৰু দেশ আজাৰবাইজানৰ মাজত বন্ধুত্বৰ লাইভ সম্প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। আপোনালোকক জনাই থওঁ যে নাৰগনু কাৰবাখ নামৰ অঞ্চলটোৰ দখলক লৈ আৰ্মেনিয়া আৰু আজাৰবাইজানে দশক ধৰি যুদ্ধ কৰি আহিছে। কিন্তু ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিল যে তেওঁ এই দুয়োখন দেশৰ মাজত বন্ধুত্ব স্থাপন কৰাব। আমোদজনকভাৱে শান্তিৰ নোবেল বঁটা লাভ কৰাৰ উদ্দেশ্যেই যে ডোনাল্ড ট্ৰাম্পে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত বলপূৰ্বকভাৱে শান্তি চুক্তি স্বাক্ষৰ কৰাইছে সেয়া স্পষ্টভাৱে পৰিলক্ষিত হৈছে। যদি আৰ্মেনিয়া আৰু আজাৰবাইজানে সঁচাকৈয়ে স্বেচ্ছাই বন্ধুত্ব কৰিব বিচাৰিলেহেঁতেন, তেন্তে ট্ৰাম্পে আজাৰবাইজানৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভক আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী নিকল পাছিনিয়াৰ সৈতে হাত মিলাবলৈ ক'ব লগা নহ'লহেঁতেন। ট্ৰাম্পক ৰাষ্ট্ৰপতি আলিয়েভে এই বুলি ক'বলগীয়া হৈছে যে এতিয়া আপুনি আৰ্মেনিয়াৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছে, গতিকে আৰ্মেনিয়াৰ প্ৰধানমন্ত্ৰী পাছিনিয়াৰ সৈতে হাত মিলাওক। কেৱল ডোনাল্ড ট্ৰাম্পৰ সন্মান ৰক্ষা কৰিবলৈ আৰু তেওঁক শান্তিৰ নোবেল বঁটা দিয়াবলৈকে বন্ধুত্বৰ এই সমগ্ৰ নাটকখন ৰচনা কৰা হৈছে। সেইকাৰণেই যোৱাৰ আগতে ট্ৰাম্পে আজাৰবাইজানৰ ৰাষ্ট্ৰপতিক তেওঁক নোবেল বঁটাৰ বাবে মনোনীত কৰিবলৈ কৈছিল। আপোনালোকে জানে যে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যুদ্ধত ভাৰতে আৰ্মেনিয়াৰ পক্ষত থিয় দিছে, আনফালে পাকিস্তানে আৰু তুৰস্কই মুকলিকৈ আজাৰবাইজানক সমৰ্থন জনাইছে। আৰ্মেনিয়া হৈছে ভাৰতৰ এক মিত্ৰ দেশ আৰু আনহাতে আজাৰবাইজানে নিজৰ কাৰ্যকলাপৰ বাবে ভাৰতৰ শত্ৰুৰ তালিকাত স্থান লাভ কৰিছে। ভাৰতে আজাৰবাইজানৰ আক্ৰমণৰ পৰা সুৰক্ষা দিবলৈ আৰ্মেনিয়াক পিনাকা ৰকেট ছিষ্টেমকে ধৰি বহুতো অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিছে। এতিয়া ভাৰতে আকাশ এয়াৰ ডিফেন্স ছিষ্টেমো আৰ্মেনিয়াক বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰিছে। এতিয়া এটা কথা মনত ৰাখিব যে কেমেৰাৰ সন্মুখত আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত যি বলপূৰ্বক শান্তি চুক্তি কৰোৱা হৈছে তাৰ পৰিণতিও ডোনাল্ড ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত দেখুওৱা অহংকাৰৰ দৰেই হ'ব। এই চুক্তিখনো অৱশেষত ভাঙি যাব। এই ভুৱা শান্তি চুক্তিৰ পাছতেই ডোনাল্ড ট্ৰাম্পৰ লগত এক ডাঙৰ খেল খেলা হ'ল। ট্ৰাম্পে হয়তো আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত বন্ধুত্ব স্থাপন কৰোৱাৰ বাবে নোবেল বঁটা পাব বা নাপাবও পাৰে, কিন্তু ভাৰত আৰু চীনৰ মাজত বন্ধুত্ব গঢ়ি তোলাৰ বাবে তেওঁ নিশ্চিতভাৱে নোবেল বঁটা পাব। আজি ট্ৰাম্পৰ বাবে চীনে ভাৰতৰ পক্ষত থাকি যুঁজিবলৈ সাজু হৈছে, যি চীনে এসময়ত ভাৰতৰ সাৰ্বভৌমত্বক আক্ৰমণ কৰিছিল। সেই চীনে আজি কৈছে যে তেওঁলোকে ভাৰতৰ সাৰ্বভৌমত্বক সন্মান কৰে। আমেৰিকাৰ দৰে দেশে ভাৰতৰ সাৰ্বভৌমত্বৰ কোনো ক্ষতি কৰিব নোৱাৰে। আনকি চীনে ভাৰতৰ হকে আমেৰিকাক গুণ্ডা বুলি অভিহিত কৰিছে। ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতীয় অৰ্থনীতিৰ প্ৰশংসা কৰি থান্ত নোহোৱা হৈছে। চীনৰ বাতৰি কাকত গ্ল'বেল টাইমছত ভাৰতৰ গুণ গোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণক লৈ চীনৰ বৈদেশিক মন্ত্ৰালয় আনন্দত আত্মহাৰা হৈছে। এতিয়া কওকচোন, এনেকুৱা দিনো যে আমি দেখিবলৈ পাম সেয়া কোনে ভাবিছিল? যে চীনে ভাৰতৰ শত্ৰু হৈ যুদ্ধ কৰিছিল আৰু ভাৰতক বিশ্বাসঘাতকতা কৰিছিল, সেই চীনে এতিয়া আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ কাষত থিয় দিছে। এনে এক পৰিস্থিতিত ভাৰত আৰু চীনৰ মাজত বন্ধুত্ব স্থাপন কৰোৱাৰ বাবে ডোনাল্ড ট্ৰাম্পে নিশ্চিতভাৱে নোবেল পোৱা উচিত।